জুৰিয়াৰ বাটমাৰীত এজন লোকৰ মৃতদেহ ৰহস্যজনকভাৱে চোতালত উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা। নিশা দুৰ্বৃত্তই হত্যা কৰি চোতালত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। ৰহস্যজনক হত্যাৰ বলি হোৱা মৃত ব্যক্তিজন হৈছে জুৰিয়াৰ বাটমাৰীৰ 40 বছৰীয়া আমিৰ হুছেইন। পেছাত টমটম চালক আমিৰ হুছেইনৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি 4জন ব্যক্তিয়ে এখন অটোৰে আমিৰ হুছেইনক আনি নিশা ঘৰৰ চোতালত পেলাই থৈ যোৱাৰ অভিযোগ। ডিঙিত আঘাতৰ চিন স্পষ্ট। ইফালে ঘটনা সংক্ৰান্তত জুৰিয়াৰ আৰক্ষীয়ে ইতিমধ্যে সোধপোছৰ বাবে নগাঁৱৰ নবীন নগৰৰ ৱাহিদা বেগম আৰু কালিমা খাতুন নামৰ দুগৰাকী মহিলাক আটক কৰিছে। ইতিমধ্যে আমিৰ হুছেইনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনা সংক্ৰান্তত জুৰিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ। আপোনাৰ ল'ৰা হয়, কি নাম ল'ৰাটো? আমিৰ হুছেইন। আমিৰ হুছেইন, কি হৈছে ঘটনাটো কওকচোন, ভালকৈ কওকচোন। আমি ঘটনা এটাই জানি, আমি সারাদিন কাম করে উঠছি, কামের মানুষ তখন রাতে 12টার সময় লাশ পালাই থৈ গেছে। ৰাতি আনি আপোনালোকৰ ঘৰৰ সন্মুখত পেলাই থৈ গুচি গ'ল। কোনে কোনে আনিলে মৃতদেহটো? এইটো আমি দেখা নাই, আমি শুই আছিলো, আমার বেমার আছে। আপুনি কেনেকৈ গম পালে? না না, চিৎকাৰ দিছে যে মানুহ, চিৎকাৰ দি উঠিছে, উঠি সিফালে গৈছে, মানুহ পোৱা নাই, গাড়ী পোৱা নাই, মানে মৃতদেহটো ইয়াত পেলাই থৈ যিসকলে মৃতদেহ লৈ আহিছে ইয়াত ৰখা নাই, ঘৰৰ সন্মুখত পেলাই থৈ গুচি গ'ল। কিবা গাত জখম পাইছে নেকি? জখম টখম তো দেখা নাই, আমিতো এনেই পাগল হৈ গৈছো, মানুহটো চোৱা নাই, আমি খালি গাড়ীৰ পিছত। আপোনাৰ কি সন্দেহ হয়, কোনোবাই মাৰি পেলাইছে নেকি নে বেমাৰত মৰিছে? নগদ কোন ক'ত আছিলে? নগদ থাকে নেকি? নগদ কোনোবা ঘৰত এই কাম কৰি খাইছে বা অটো চলাইছে, এইটোৱে আমি জানো। আপোনাৰ ল'ৰা আপোনাৰ ঘৰত নাথাকে? নাই, ঘৰত কিমান দিন নগদ থাকে? নগদ না, নগদ 10 বছৰ না, এইটো কাম কৰি খাই আছে, তাতে নগদে থাকে। তাৰ পত্নী আছে নে? আছে, এই শ্বশুৰ বাৰী। শ্বশুৰ ঘৰ, ল'ৰা ছোৱালী আছে? ল'ৰা এটা। ক'ত থাকে ল'ৰাটো? সেইটো শ্বশুৰ ঘৰতে। যে বোৱাৰীজনী ইয়াত আহিছে নে? অহা নাই, কোনো খবৰ লোৱা নাই? ৰাতি নগদে থাকে, বোৱাৰীজনীৰ লগতে থাকে নে? নাই, সি অকলে থাকে আৰু বোৱাৰীজনী তাৰ দেউতাক ঘৰত থাকে। কিবা কাজিয়া আছে নেকি মতা মাইকীৰ মাজত? মিল নাই, কাজিয়া। সি টমটম চলাই থাকে। নগাঁও ক'ত ভাড়াত থাকে? ভাড়া ঘৰত? এইটো আমি দেখা নাই ভাই। আপুনি যোৱা নাই? সি মাজে মাজে আপোনাৰ ঘৰত আহে নে আপোনাৰ ল'ৰাটো? নগাঁও গেছে থেকে তো আইছে না, একদিনো অহা নাই। কিন্তু মৃতদেহটো কালি ৰাতি পেলাই থৈ গ'ল। কোনে পেলাই থৈ গ'ল আপুনি গম নাপায়? দেখা নাই কোনে পেলাই থৈ গ'ল? এইটো মানুহ তো চিনি পাইছে না, বেলেগ মানুহ চিনি? দুইজন চিনিছে না, দুইজন চিনিছে। মাইকী আছে। ৰাতিপুৱা 8টামান বজাত খবৰ পাইছোঁ যে মানে ৰাতি এটা ডেড বডি আহিছে নগাঁৱৰ পৰা। আহি আমি ইয়াত এই ডেড বডি যিটো ঘৰত ৰখা আছে সেইটো ঘৰত আহি খবৰ পালোঁ যে এই ল'ৰাটোক ৰাতি 12টাৰ পৰা 1টামান বজাৰ ভিতৰত ইয়াত আনিছে নগাঁৱৰ পৰা। নগাঁও নবীন নগৰৰ পৰা আনি ইয়াতে মানে ৰাখিছে। ৰাখি এটা অটোত লৈ আহিছিল, অটোটো লৈ ইয়াতে পলাই যাব খুজিছে। পলাই যাব খোজোতে এইটো ঘৰৰ মানুহে গম পায়, আধা কিলোমিটাৰ দূৰত গৈ অটোটোক ধৰিলে। ধৰাৰ পিছত আকৌ তেওঁলোকে মানে কেনেবাকৈ মানে সুবিধা চাই পলাই গ'ল। পলাই যোৱাৰ পিছত ডেড বডিটোতো ইয়াত পেলাই থৈয়ে গ'ল। ৰাতিপুৱা চবে ৰাইজে টেম্পু দি ৰাতি 12টাৰ পৰা 1টামান বজাৰ ভিতৰত আহি ইয়াত মৃতদেহটো পেলাই থৈ গৈছিলে। কেইজন মানুহ আহিছিলে? 4জন মানুহ আহিছে। মানে সিহঁতৰ ঘৰৰ সন্মুখত পেলাই থৈ গুচি গৈছিলে? হয়, পলাই গুচি গৈছে। আপোনালোকে ৰাইজে ধৰিব নোৱাৰিলে? মানে তেওঁলোকৰ ঘৰৰ মানুহে যেতিয়া গম পাইছে বোলে ডেড বডি আহিছে, নিজৰ ল'ৰাৰ ডেড বডি চাইছে, তাৰপিছত মানে দৌৰি আহি ৰাস্তাত পাওঁতে অটোলৈ পলাই গ'ল। পলাই যাওঁতে 1 কিলোমিটাৰ দূৰত গৈ যি 4জন আহিছিল তেওঁলোকক ধৰিলে। ধৰাৰ পিছত তেওঁলোকে তাতো সুযোগ লৈ ৰাতি তেতিয়া 12টা-1টা বজাত মানে মানুহ আহোঁতে তেওঁলোক পলাই গ'ল। আৰু 2জনী মাইকী মানুহ ৰাতিপুৱা আকৌ আহিছে। যি মাইকী মানুহ 2জনী ৰাতি সেই গাড়ীটোত ডেড বডিটো পেলাই থওঁতে ইয়াত আছিল। তেওঁলোকক ইতিমধ্যে আৰক্ষী প্ৰশাসনে আটক কৰিছে। আৰু বাকী এজন চুৰহাব বোলা এজন মানুহ আছে। এই চুৰহাব বোলা মানুহজন হ'লেই মাইকী 2জনীৰ এজনীৰ সম্পৰ্কীয় কিবা বিনিয়োগ হয়, আৰু এজন হ'ল অটো ড্ৰাইভাৰ। এতিয়া আমি নতুন ছাত্ৰ সন্মিলন
আৰু সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা এই গোটেই মানুহখিনি আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰি চাই আমাৰ এটা সন্দেহ উপজিছে এইটো গোটেইটো এটা প্লেন মাৰ্ডাৰ আৰু আমি এই হাতভৰি বন্ধা আছিলে বুলি কৈছে হাতভৰি বন্ধা আছিল মুখত মানে পায়জামা দি গোটেইটো মেৰুৱা আছিল ডিঙিত ৰছীৰে হেৰি দিয়া আছিল আৰু মোৰ সন্দেহ হয় মানে এই যিটো এই পৰিয়ালটো আৰু যিসকলে এই ডেড বডি ইয়াত লৈ আহিছে তেওঁলোকৰ মাজত এটা সম্পৰ্ক আছে আত্মীয় হয় তেওঁলোক গতিকে এই পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ লগত যিসকল মানে ইতিমধ্যে দুইজনী মহিলাক আটক কৰা হৈছে আৰু সুৰহাব বোলা এজন আছে অটো ড্ৰাইভাৰ আছে এই গোটেইখিনিক ভালকৈ নিৰপেক্ষভাৱে তদন্ত কৰিলে গোটেই বস্তুটো জলপটকৈ ওলাই পৰিব আৰু নগাঁৱত নবীন নগৰৰ কথা কোৱা হৈছে বোলে নবীন নগৰ মছজিদৰ পিছফালে ডেড বডিটো তাৰ পৰা মানে ৰিকভাৰী কৰি ইয়াত আনিছে তেওঁলোকে নিজাববীয়াকৈ কিন্তু ঘৰৰ মানুহক কোনো খবৰ দিয়া নাই আৰু ঘৰৰ মানুহে ৰাতি এটা ডেড বডি ঘৰত অহাৰ পিছত গাঁৱৰ কোনো মানুহক খবৰ নিদিয়াটো এটা সন্দেহ আমাৰ মনত মানে উদ্বেগ কৰিছে গতিকে আমি এই গোটেই বিষয়টো ইভেন তেওঁলোকৰ যিটো মানে যাৰ ল'ৰা মৰিছে তেওঁলোকৰ পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকক নিৰপেক্ষভাৱে সোধপোছ কৰিব লাগে আৰু যিসকলে ডেড বডি আনিছে তেওঁলোকতো দোষী হয়েই আৰু আমাৰ মতে এইটো টোটেলি এটা পৰিকল্পিত হত্যাকাণ্ড ইয়াৰ লগত বৃহৎ মানে এই কুখ্যাত কেইবাটাও ড্ৰাগছ মাফিয়া জড়িত হৈ আছে বুলি আমাৰ ইতিমধ্যে সন্দেহ উদ্ধাৰ হৈছে হয় ড্ৰাগছ আগতে খাইছিল কিন্তু এই ড্ৰাগছ খোৱাৰ বাহানাত তাক মানে হত্যা কৰা হৈছে বুলি আমি প্ৰাথমিকভাৱে মানে সন্দেহ কৰিছোঁ আৰু পৰিয়ালৰ মানুহ আৰু যি মহিলা দুইগৰাকী ইয়াত মানে আটক কৰিছে তেওঁলোকৰ ভাষ্য যিটো এই গোটেই ভাষ্যখিনি ওলট পালট হৈ আছে মানে স্ববিৰোধী মন্তব্য তেওঁলোকে দি আছে গতিকে এই গোটেই বিষয়টো প্ৰশাসনে নিৰপেক্ষভাৱে উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে আৰু 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা আমি ৰাইজে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য আমার লোরা কি হইছে মানে আমি রাত্রিরা বাইরে বাড়িছি না বাড়ি দিই বেড়ারে কইতাছে বেড়ি ও চালায়া ফেলান কি হয় এটা আমি বুঝবাম তেলা কইছে আয়দা কইছে আয়দা কইলে বাদে আমি গিরিল খুলতারি না তালা মারা করছি মারা বাদে আমি বিলেত ভেঙে ধরে গেছি মসজিদ তুরি বাদে তারা গেছে পাইছি না মানে মৃতদেহটো ইয়াত পেলাই থৈ গুচি গ'লে কি গাড়ী দি লৈ আহিছিলে অটো দি আপোনাৰ ল'ৰাটো টাউনত কি কাম কৰি আছিলে টমটম চলাই টাউনত কালি মৃতদেহ পেলাই থৈ সিহঁতে গুচি গ'ল চিনি পাইছে নে কোনে কোনে পেলাই থৈ গ'ল কোনে চাৰিজন আহিছে না দুইজন মাইকী দুইজন মোটা একজনের নাম আহেদা আর একজনের নাম হচ্ছে কালামা আর একটার নাম কি সুরহাব আর গাড়ি ওলা ড্রাইভার আহেদা আমার বঞ্জি হ্যাঁ হেডা হইছে কালামা যেটা আমার আপোনাৰ ল'ৰাটো ক'ত থাকিছিলে নগাঁও কই মত নাজানে ঘৰত নাহে না ঘৰ আহে টমটম চলাই আৰু তাৰ যোনজন বোৱাৰী পত্নী ক'ত থাকে নাঙ্গুলো হ্যাঁ নাঙ্গুলো তার মাই দেউতা ঘৰত বিয়া কৰাৰ পিছত সি ঘৰত নাহে তাতেই থাকে বোৱাৰী আহাই নাই আপোনালোক কি সন্দেহ কোনোবাই মাৰিছে নে দেখছি না কি সন্দেহ হয় আপোনালোকৰ এটা স্যার দেখছি না আমরা কেন না